নিশ্চয় ওরা ও হইতে হইতে বলিল নিশ্চয় এইখিনিত কৈছে কি যিসকল দুষ্টমতি অৰ্থাৎ হৰিগুৰুৰ চিন্তনৰ ব্যতিৰেক হৈ মায়াতে মজি থাকিল, এইসকলৰ মানে সেই দুষ্টমতি উভয়কে কৈছে। দুষ্টমতি স্ত্ৰীসকলেও দুষ্টমতি সেইজনকে চিনি পাব যে সুপুৰুষ ৰামা, যে সুফুল কদেলি এনেকে কয় ন শাস্ত্ৰটোত। গতিকে সেইসকল চিনি পোৱাটো অলপ মানে ভাবিব লগা কথা। গতিকে চিনি পাই কোনসকলে? সন্ত মহন্তসকলে, জ্ঞানীসকলে সেই সমস্ত চিনি পায়। চলন ফুৰণ বাক্য বচন আচৰণ বিধি ব্যৱস্থাৰ মাজত যিসকলে লক্ষ্য কৰে, গুণী জ্ঞানীসকলে দেখিলে গম পায় আৰু। সেইমতে কৈছে যে দুষ্টমতীসকলেহে দুষ্টজনক ভজিব, কিন্তু সন্তমতী সৎমতী সৎজনকহে ভজিব, নহয় বাপ? মাত্ৰ একজনে আছে, সেইজন ব্ৰহ্ম কৃষ্ণ। গতিকে সেইজনক ভজিব, সৎমতী যিজন। গতিকে সত্যৰ যিয়ে আশ্ৰয় লৈছে এই ধৰ্মৰ চাৰি চৰণ, সত্য শৌচ ক্ষমা দয়া, এই ধৰ্মৰ চাৰি চৰণৰ মাজত বা চাৰি বেৰৰ মাজত যি আছে, সিজনে একমাত্ৰ প্ৰভুকে চিন্তা কৰিব, তাৰ ব্যতিৰেকে নকৰে। আৰু এই সমস্তকো ঈশ্বৰৰ অংশতনু বুলি জ্ঞান কৰি এওঁলোকে মানে অংশতনু বুলি জ্ঞান কৰি থাকে। তেতিয়া কৈছে নহয় যে আমি শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনাৰ এই শাক্ত পন্থক লৈ, শাক্ত কৰ্ম কাণ্ডক লৈ তেওঁ তৰ্ক প্ৰতিবাদ কৰিছিল, আৰু তেওঁ আগমৰ কথাক লৈ এইবিলাক তৰ্কবাদ কৰিছিল। আৰু শংকৰদেৱ গুৰুজনাই নিগমৰ কথাক লৈ যেতিয়া নেকি প্ৰত্যেকটো কথাৰ উত্তৰ দিছিল, তেতিয়া মানে কৈছিল নহয় যে বৃক্ষৰ মূলত জল সিঞ্চিলেহে বৃক্ষ তৃপ্তি হয়, ডালে পাতে সিঞ্চিলে তৃপ্তি নহয়। তদ্ৰূপ ঈশ্বৰ কৃষ্ণক ভজিলে আন দেৱ দেৱীসকলে সন্তুষ্ট হৈ থাকে, কিন্তু পৃথকে ভজিলে হৰি সন্তোষ নহয়, আন সমস্তও সন্তোষ নহয়। কোনোবাৰ যদি সন্তুষ্ট হ'ল, কোনোবাই অসন্তুষ্টি হৈ বিঘ্নি জপাই দিল। কিন্তু কৃষ্ণক ভজিলে সমস্তই তৃপ্তি হৈ থাকে বুলি কৈছে। তাত আৰু কোনেও বিঘ্নি গ্ৰহ গতি কোনেও মানে ব্যতিৰেক কৰিব নোৱাৰে, গ্ৰহ আদি কৰি। হয়নে প্ৰভু মস্ত? কৃষ্ণ কৃষ্ণ মাধৱ। কৃষ্ণৰ পাদ প্ৰান্তত ৰুক্মিণীৰ কাতৰতা। কৃষ্ণ দুলৰি ও তোমার চরণ কমলৰ অজ্ঞান নপায় যিটো নাৰী, সেই মূঢ়মতি জীৱন্ত হব খোজে স্বামী বুদ্ধি কৰি। গতিকে এই কৃষ্ণ পদ তুলসীৰ নলৈল ঘ্ৰাণ, ইট নাখা মোৰ ভাঠিৰ সমান। গতিকে কৃষ্ণ পদৰ তুলসীৰ যিটো ঘ্ৰাণ, অৰ্থাৎ কৃষ্ণৰ পদৰ যিটো ঘ্ৰাণ যিয়ে নাপাল, তাতকৈ আৰু দুখী কাই আছে জগতত। গতিকে কৃষ্ণ পদৰ তুলসী ঘ্ৰাণ যাতে আমি সদায় ল'ব পাৰোঁ। এতিয়া কৃষ্ণ পদৰ তুলসীৰ ঘ্ৰাণ আমি ভকতৰ এই যে পদে বিষ্ণু বুলি কৈছে, পদে বিষ্ণু, গতিকে বিষ্ণু পদত আছে, তাতে সেই ভকতৰ সদায় পদতে মানে চিন্তনটো থাকে। সদায় হাত দুখন জোৰ কৰি
মানে পদত বিষ্ণুক লক্ষ্য কৰি কৃষ্ণপদৰ ঘ্ৰাণ তাত আছে। আৰু এইটো চিন্তাৰে যিয়ে সদায় আছে কৃষ্ণপদৰ ঘ্ৰাণটো সদায় পায়। যেনেকৈ আজি বোলে ক'ত বোলে আমবাৰীত বাপ, তাতে বাপৰ গৃহত মানে প্ৰভুৰ গুণৰ কীৰ্তন, এই ঘ্ৰাণ, এইটো ঘ্ৰাণ, এই ঘ্ৰাণটো কোনসকলে পায়? যিসকলে কৃষ্ণ ৰসৰ সেই মাজত সোমাই আছে তেওঁলোকে এই ঘ্ৰাণটো পাব, এই বাৰ্তাটো পাব, এই পৰস্পৰে ভকতৰ মাজত এইটো বিনিময় ঘটিব। এইটোৱে আমাৰ কৃষ্ণপদৰ ঘ্ৰাণ। এই কৃষ্ণপদৰ এই বাপ বোলে আহকহে যাওঁ, এই বাপ মোৰ জেমেলা আছে, বান নাখায়, অলপ ক্ষতি কৰি আহাৰ কাৰণে যত্ন নকৰে। কিন্তু যাৰ নেকি এইখিনি ভগৱতৰ কৃপা পৰিছে, হাত বন ক্ষতি কৰিও কৃষ্ণপদৰ ঘ্ৰাণটো পোৱাৰ লগে লগে তেওঁ মানে নেওচি হ'লেও আহিব, সেইজনৰ জীৱন ধন্য। কিন্তু আমাৰ ইপিনে বুলি ভবা হয় যে নাই মোৰ আজি বিৰাট ক্ষতি, দিনটাত যদি কামত গেলো হয় মানে বহুতখিনি লাভৱান হ'লো হয়, কিন্তু ইপিনে যোৱাত মোৰ ক্ষতি। এইটোৱে বেছিকৈ আমাক মানে কি কৰাই চাবচোন, এইটো কৰায়ে। কিন্তু এই কথাখিনিক যদি বাস্তৱ জীৱনৰ যদি ভালকৈ আমি উপলব্ধি কৰোঁ, আমি ক্ষতিৰ কথাটো ভাবি তাত বিষয়ত যেতিয়া চেষ্টাত থাকিম, বিষয়ৰ কৰ্মত থাকিম, তাত কিমান সুখ পালোঁ, আৰু সেইখিনি সুখতকৈ আমি ইয়াতে থাকি ইয়াৰ মাজৰ সুখটোৰ লগত তুলনা কৰি চাবচোন। তাত সুখ যিটো পাবা বিচাৰিলোঁ সেইটোত সুখ পালোঁ, কিন্তু সেই সুখে কেতিয়াবা কি হ'ল, ইমান দুখ আৰু ইমান তাৰণাদায়ক হৈ পৰিল সেইবিলাক সুখে, বিষয়ৰ সুখে, মানে য'ত নেকি পিছলৈকে নিজকো নিজে চিনি নাপোৱা হৈ যাব ধৰিল। পুত্ৰ ভাৰ্যা সমন্বিতে কাককয়ে চিনা চিনি নোহোৱা হ'ল সেইটো সুখত। কিন্তু ইটো সুখে কি কৰিব, সমস্তৰে সুখৰ কল্যাণ হৈ পৰিব। তেতিয়া আত্মপৰিচয় হ'ব, সিজনে সুখ পাব। কিন্তু জাগতিক জগতৰ বিষয়ৰ সুখে কি কৰে, আজি আমাৰ কিছু পিতৃ মাতৃক, জ্যেষ্ঠজনক পিতৃ মাতৃসকলক বৃদ্ধকালত অনাথ আশ্ৰমত থ'ব লগা হৈছে। কিহৰ কাৰণে? সিটো সুখ বিচাৰোঁতে বিচাৰোঁতে এইটো সুখ সেই তেনেধৰণৰ মানে ইমান দুখত ভজিব লগা হ'ল। কিন্তু কৃষ্ণপদৰ তুলসীৰ ঘ্ৰাণৰ জৰিয়তে এইটো সুখৰ যদি অলপ হওক, তাত কিমান পৰমানন্দ সুখ পালেহেঁতেন। বৃদ্ধকালত তেওঁৰ পুত্ৰ ভাৰ্যা, নাতি পতি বোৱাৰী সমন্বিতে এই আত্মপৰিচয় হৈ এইটো পৰমানন্দ সুখত থাকিলে গৃহবাসখন তেতিয়া মধুময় হৈ পৰে। কিন্তু এইখিনি নোহোৱাৰ ফলত গৃহবাসখনত আছোঁ যেতিয়া ইজনে সিজনৰ প্ৰতি আন্তৰিকতাৰে কপট ভাৱতে আমি থাকোঁ, তাৰ ফলত কষ্ট পাওঁ নে নাপাওঁ? গতিকে সেইটো সুখ কিমান সমীচীন হ'ল আৰু ইটো সুখ কিমান মানে সমীচীন, চাওক চিন্তা কৰি। এইকাৰণে ইয়াত তুলনাটো দিছে যে আমি এই কৃষ্ণপদৰ ঘ্ৰাণৰ যিটো পৰম তৃপ্তি সুখ, এই সুখে আমাৰ জীৱনত মানে গোটেইখিনি বিষয়ৰ সুখ মিলাব। কিন্তু সিটো সুখে কিন্তু থাকিলে, এই কৃষ্ণ কথাৰ সুখৰ পৰা বঞ্চিত থাকিলে মানে নৰকগামী হয় বুলি কৈছে কৃষ্ণ। আশ্রমের মদারি নখকে কজুরি ব্যাপী আছে বাহ্য কায়া, ওই বন্তরে মাংস অস্থিতে জমল কৃমিয়ে আছে জুরিয়া, অপবাত পিত আছে অসংখ্যাত জীবন্তে অপরায়, ও তাকে স্বামী করি ভোজে দুষ্টা নারী, তোমাত ফকতি না। এইটো সেইকাৰণে যুগলত গাইছে, অনাত্মা দেহক আত্মবুদ্ধি কৰি
হরি 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 হরিয়ে তুমি পরমাত্মা ঈশ্বরে ভইলু বঞ্চিতা আইতান্তিক সুখ তজু পদ সেৱা হৰি 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 হৰিয়ে সেৱা পৰি হৰি শিহুষে ভইলু বঞ্চিতা মায়াময় ঘোর সংসার নিকার হরি 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 হরিয়ে তাকে সুখ মানি মগ্ন ভইল মোর চিতা। গতিকে চাওক অনাত্মা দেহক এই যে কফ বাত পিত্ত জাল চৰ্মে এই স্থূল শৰীৰটো ইটোক আমি স্বামী বুলি অনাত্মাৰ দেহকে আত্মা বুদ্ধি কৰিছোঁ। ইটো দেহা মানে আমি থাকিমেই চিৰন্তন সদায়, ইটোকে ভজি আছোঁ। ইটাৰ কাৰণে মানে ক্ষুধা তৃষ্ণা লোভ মোহ ইয়াতে মানে আসক্ত হৈ ইটো দেহা কেনেকৈ ভালকৈ ৰাখিব পাৰোঁ টোপটোপাকে, এইটোৱে বেছি চিন্তা। কিন্তু ঘটনা হ'ল কি, এই দেহাটা যে তেওঁৰে দেহা ইটাতো বুজিয়ে নাপালোঁ। তাৰ ফলত ইটো দেহাক ভাল কৰিব যায় মথন কি হৈছে, কফ বাত পিত্ত আদি কৰি পীড়া ব্যাধিয়ে মানে আমাক দিনক দিনে তাৰমানে বেৰি ধৰি আছে। ভজি আছোঁ কিন্তু তাকে, কিন্তু ভজিব দিছে তেওঁক, আৰু ইটো তেওঁৰ দেহা। তেতিয়া কি হ'ল, সাত্বিকতাৰ মাৰ্গটো তেতিয়া আমাৰ এইটো শৰীৰত আহি পৰে। তাৰ ব্যতিৰেকে সাত্বিকতাৰ ঠাইত আমাৰ তামসিক গুণযুক্তভাৱে শৰীৰটো যেতিয়া নেকি গঠন হৈ, তেতিয়া কি হয়, এই শৰীৰটোত পীড়া ব্যাধি এইবিলাকে আহি আক্ৰান্তি কৰে, ৰোগে আহি জাপি জৰে। বোলে আজি বোলে টেবলেট লৈ আহিবি দেই, কালি বোলে মোৰ কমৰৰ বিহুৰ আনবি দেই বাপু, মোক বোলে কিবা এটা আনবি, বোলে মোৰ আজি গেষ্টিকৰ আনবি, এইবিলাক বাঢ়ি থাকিল। তাৰমানে কিয়, এই যিটো তেওঁৰ দেহাৰ জ্ঞান যেতিয়া নেকি উপলব্ধি দেহাত্মক বিবেক জ্ঞান জন্মিব, তেতিয়া শৰীৰৰ তেতিয়া সিটোহে আচল শৰীৰ তেতিয়া হ'ব। সিটো শৰীৰ নিৰ্মল শৰীৰ বুলি কৈছে। গতিকে নিৰ্মল শৰীৰ গঠনৰ কাৰণে আমাক কিছু নিয়ম নীতি বান্ধি দিছে নহয়। সেই নিয়ম নীতিৰ মাজত আমি থাকিব লাগে, আৰু সেই নিয়ম নীতিখিনিয়ে কি কৰিব, তেতিয়া শৰীৰৰ এইবিলাক নাইকিয়া কৰিব। তেতিয়া অনাত্মা দেহৰ বুদ্ধিটো নাথাকিব, ইটো তেওঁৰে দেহা, এই দেহাটো তেওঁৱে সৃজন কৰিছে, তেওঁৱে পালন কৰি আছে, আৰু তেওঁৱে এদিন সংহাৰ কৰিব। গতিকে কিমান ভাগ্যৰ গুণত এই নৰতনু জন্ম পোৱা হৈছে, অত সাধনাৰ ফলত। গতিকে এই নৰতনু জন্ম পোৱা গৈছে, কিন্তু নৰতনু জন্মটো বহু অনন্তকাল ভ্ৰমি ভ্ৰমি আহি পোৱাৰ পিছতো আমি সন্ত মহন্তৰ কথাখিনি ভাগৱতৰ কথাখিনি পায়ো আমি নৰতনু দেহাটা চিনিয়ে নাপালোঁ। তাৰ কাৰণে কৈছে যে কিমান সাধনা কৰি এই নৰতনু চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ মানৱ জন্ম গ্ৰহণ কৰা হৈছে। সেইকাৰণে কত সাধনাৰ ফলত কৈছে, কত সাধনার ফলে এমন সাধের মানব জনম পেলে, দুদিন বাদে সবাই চলে যাবে, এই হরি নাম তুমি গাইবি কবে, কত সাধনার ফলে এমন সাধের মানব জনম পেলে, দুদিন বাদে সবাই
চলে যাবে এই হরি নাম তুমি গাইবি কবে, এই হরি নাম তুমি গাইবি কবে। সংসার মায়াই করি অভিনয়, মানুষে মানুষে শুধু পরিচয়, সংসার মায়াই করি অভিনয়, মানুষে মানুষে শুধু পরিচয়। হরি নাম ভজ নামেতে শান্তি পাবে, হরি নাম ভজ নামেতে শান্তি পাবে, কত সাধনার ফলে এমন সাধীর মানব জনম পেলে। দুদিন বাদে সবাই চলে যাবে এই হরি নাম তুমি গাইবি কবে, এই হরি নাম তুমি গাইবি কবে। কি সুখ পেলে তুমি দুনিয়ায়, দুঃখের আগুনে পুরে হলে সাই, কি সুখ পেলে তুমি দুনিয়ায়, দুঃখের আগুনে পুড়ে হলে সাই, হরি নাম ছাড়া আর কি আসে ভবে, হরি নাম ছাড়া আর কি আসে ভবে, কত সাধনার ফলে এমন সাধের মানব জনম পেলে। দুদিন বাদে সবাই চলে যাবে এই হরি নাম তুমি গাইবি কবে, এই হরি নাম তুমি গাইবি কবে। প্রভু মস্ত আই মাতৃ সমস্ত যে অনাত্মা দেহকে আত্মবুদ্ধি কৰি আমি জাগতিক জগতৰ বিচিত্ৰময় সংসাৰৰ আশা আকাংক্ষাত মজি থাকিলো, কিন্তু ভগৱন্তৰ কৃপাত নৰতনু জন্ম পাই তদুপৰি যে ধন্য ধন্য কলি কাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰতবৰ্ষ, ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাটো আৰু কলিকালত জন্মগ্ৰহণ হোৱাটো আৰু হৰিৰ নাম পোৱাটো, ভকতৰ সংগ পোৱাটো কিমান ভাগ্যৰ ফলত আহি পোৱা হৈছে। কিন্তু আমি অনাত্মা দেহৰ বুদ্ধিত অনাত্মা দেহকে আত্মবুদ্ধি কৰি থকাত আমি তেওঁৰ পৰা বঞ্চিত হৈ থকাটোৱে হৈছে আমাৰ দুৰ্ভাগ্য। গতিকে আজি ভাগৱতে ভগৱন্তৰ মুখ নিশ্চিত কথাই আমাক উপলব্ধি কৰাই ভগৱন্তৰ প্ৰেমৰসৰ চেতনাবোধ ভকতৰ সংগত আনি দিয়াত
ইয়াৰে পিছৰ পৰা আমি আত্মবুদ্ধিৰে ভগৱন্তক যাতে আমি আটায়ে ভুজি থাকিব পাৰোঁ আৰু আমাৰ এই নৰতনু জন্ম ধন্য কৰিব পাৰোঁ, এইখিনিকে দহ বাপ ভকত আই মাতৃ সমস্তই লগ লাগি গৃহস্থই মিলি ঈশ্বৰৰ ওচৰত স্তুতি মিনতি কৰা হৈছে। গতিকে এইখিনি যাতে আমাৰ গৃহত থাকে আৰু আমাৰ অন্তৰত স্মৰণ থাকে, মুখত তেওঁৰ গুণনাম থাকে, এইখিনি মাত্ৰ আমি সকলোৱে যদি প্ৰেমৰসে বাঞ্ছা কৰোঁ, কামনা কৰোঁ, তেতিয়াহ'লে ভগৱন্ত প্ৰভু হৃদীশ্বৰ প্ৰভু আমাৰ লগতে আছে। গতিকে তেওঁ নিশ্চয় কৃপা কৰিব। কৃষ্ণ মাধৱ। হিৰাম যদিও দাক্ষিণ তুমি নাৰায়ণ, মোতে নাহি তজুমতি, ও তথাপি তোমাৰ চৰণ তমৰ সদায়ে থাকক ৰতি। অজৈকানি জগত সজীৱাক লাগি, পতাকে চাইল আমাক, এই মহালাভ কৰিলা দয়া, এতেকে বোজো তোমাক। তোমার শরণ নিদেখ কপট, ঘটে ইতো নারায়ণ, কন্যা থাকে যারে অনুরূপতাবে, স্বামী বাঞ্চে নারীগণ, ও বিয়া বইল যেবে আন স্বামী চাবে, তাকে বলি বেশ্যা নারী, তার একে মনে নব নব স্বামী, সদায়ে পুরে বিচারি। এগুলো তুলনা দিছে আন দেৱদেৱী সমস্তক ভজাটোৰ ক্ষেত্ৰত, আজি বোলে অমুক, কালি বোলে তমুক, কালি বোলে তমুক, এইবিলাক দেৱ দেৱীৰ আমি উপাসনাবিলাক কৰি নাচো না, সকলোৱে কৰি আছোঁ। আৰু তাত নগ'লেও নহয়, এই বেয়া পাব, যাবই লাগিলহেন কথা। কিন্তু অন্তৰাত্মাইদি ভজা যিজনক ভজিছা, ভজিয়ে থাক, এইভাগে যিয়ে কৃষ্ণ। নিজস্ব বস্তু, ধৰ্মটো নিজস্ব। গতিকে এই স্বধৰ্ম, সেইটোকে স্বধৰ্ম বুলি কৈছে। স্বধৰ্ম নিধনং পৰধৰ্ম ভয়াৱহ। গতিকে এই ধৰণে আমাক বুজাইছে যে মাত্ৰ তেওঁকে ভজক। কৃষ্ণ। উৰাম তাইকে অহতি, দুখ পাৱে আতি, ই জন্মত স্বচ্ছ নাই, ও মৰিলে অঘৰ নৰকত পৰি, মৰে বিষ্টামূত্ৰ খাই। গতিকে সেইটো ও হেন অতি দুৰ্জন নাৰীক, তেজক মন্ত্ৰ গণে, তাইৰ সংগ লইলে ইহ পৰলোক, ভ্ৰষ্ট হয়ে তেতিক্ষণে। কথা শেষ। কৃষ্ণ। রুক্মিণী রহেন ও বসন শুনিয়া, তুষ্ট হইলা দেব হরি, পরম কৃপায়ে সদয় হৃদয়ে, মাতিলন্ত হাস্য করি। ওরা মাতিলন্ত হাস্য করি। কৃষ্ণ মাধৱ, কৃষ্ণ মাধৱ, কৃষ্ণ মাধৱ।
বিচার